ভাৰতীয় জনতা পাৰ্টিৰ এটি প্ৰকোষ্ঠ আছে, সহযোগ প্ৰকোষ্ঠ। এই সহযোগ প্ৰকোষ্ঠৰ অধীনত আমাৰ যিসমূহ ৰাজ্যত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ বা NDA চৰকাৰ থাকে, সেই চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰীকে ধৰি মাননীয় মন্ত্ৰীসকল নিয়মিতভাৱে ৰাজ্যিক কাৰ্যালয় বা যেতিয়া প্ৰবাসৰ সময় হয় তেতিয়া জিলা কাৰ্যালয়সমূহতো তেওঁলোকে গৈ কিছু সময় কাৰ্যকৰ্তা সমৰ্থক শুভাকাংক্ষীক সাক্ষাৎ কৰে, তেওঁলোকৰ অভাৱ অভিযোগৰ বুজ লয়, আবেদন নিবেদন গ্ৰহণ কৰে। আৰু আমাৰ ৰাজ্যিক কাৰ্যালয়ত এই সহযোগ প্ৰকোষ্ঠটো এটা নিয়মিত ৰূপত আমি আয়োজন কৰাৰ কাৰণে আমি ইতিমধ্যে যোৱাবাৰো আমাৰ চেষ্টা হৈছিল, কিছু সফল হৈছিলোঁ। এইবাৰ নিয়মিত ৰূপত আমি এই সহযোগ প্ৰকোষ্ঠ আগবঢ়াই লৈ যোৱাৰ কাৰণে আমি আগবাঢ়িছোঁ। আৰু আজি আনুষ্ঠানিকভাৱে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিযুক্তি দিয়া আমাৰ দুজন জ্যেষ্ঠ কাৰ্যকৰ্তা আমাৰ দলৰ, এগৰাকী আমাৰ তৰংগ গগৈ ডাঙৰীয়া, দ্বিতীয়বাৰৰ বাবে তেখেত বিধায়ক নিৰ্বাচিত হৈছে, আৰু কৃষ্ণ কোমল তাঁতী, তেখেতো দ্বিতীয়বাৰৰ বাবে বিধায়ক নিৰ্বাচিত হৈছে। দুয়োজনকে মুখ্যমন্ত্ৰীৰ বিশেষ ৰাজনৈতিক সচিব হিচাপে তেখেতসকলক দায়িত্ব দিছে। আৰু আজি ৰাজ্যিক কাৰ্যালয়ত আমি তেখেতসকলক নিয়মিত ৰূপে তেওঁলোকে ইয়াত বহিব আৰু আমাৰ কাৰ্যকৰ্তা সমৰ্থক শুভাকাংক্ষী, কেতিয়াবা দলৰ জৰিয়তে ৰাইজো আহিব। গতিকে তেনেকুৱা এই শুভ কামটো আজি আনুষ্ঠানিকভাৱে উদ্বোধন হ'ল। দুয়োজনৰ আজি এই যে দায়িত্ব ৰাজনৈতিক সচিবৰ, মই ভাবোঁ তেওঁলোকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে দলকো সমৃদ্ধ কৰিব। আৰু এওঁলোকৰ যি অভিজ্ঞতা, এই অভিজ্ঞতাসমূহে নিশ্চিত ৰূপত আগন্তুক দিনত চৰকাৰ আৰু দলকো সংগঠিত কৰিব আৰু ৰাইজৰ বা কাৰ্যকৰ্তাৰ যিখিনি আবেদন নিবেদন আছে সময়ৰ ভিতৰতেই সেইখিনি নিষ্পত্তি কৰিব বুলি আমি আশা ব্যক্ত কৰিছোঁ। আৰু দুয়োজনকে মই বিশেষভাৱে শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তেখেতেও ব্যক্তিগত তেখেতে যি চিন্তা যে আমাৰ যিসকল মন্ত্ৰী বা ৰাজনৈতিক উপদেষ্টা বা ৰাজনৈতিক সচিব তেওঁলোকে আহি কাৰ্যালয়ত নিয়মিত ৰূপত বহিব। গতিকে আজিৰ পৰা এই সহযোগ প্ৰকোষ্ঠ আমি আনুষ্ঠানিকভাৱে আৰম্ভ কৰিলোঁ। নিশ্চিত ৰূপত এইটো এটা আমাৰ সংবাদ আৰু সমন্বয়, যে চৰকাৰৰ কাম কাজবিলাক দলৰ মজিয়াত আমি যাতে মুহূৰ্তৰ ভিতৰতে কেবিনেট ডিচিশ্যন হওক, লগে লগে যাতে আমাৰ কাৰ্যকৰ্তাসকলে গম পায়, বিশেষ কেতিয়াবা চৰকাৰৰ কৰ্মসূচীবিলাক আঁচনিসমূহ যাতে আমাৰ কাৰ্যকৰ্তাসকলৰ মাজলৈ তৎকালীনভাৱে লৈ যাব পাৰোঁ, তাৰ কাৰণে এইটো এটা ডাঙৰ আমাৰ প্ৰকোষ্ঠ হয়, চেল হয়। গতিকে মই ভাবোঁ যে চৰকাৰ আৰু দলৰ সমন্বয় আৰু সেতু বন্ধন যিটো কোৱা হয়, যাতে কোনো কথাতে আমাৰ ক'তো এটা সৰু সুৰুঙাৰ গেপো নাথাকে, এই গোটেই কথাখিনি চোৱা চিতা কৰাৰ বাবে এই এটা অভিযান বা এটা কাৰ্যক্ৰম আমি গ্ৰহণ কৰিছোঁ। এতিয়ালৈকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মাননীয় জাপানৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক যি অসম ভ্ৰমণৰ তেখেতৰ কাৰ্যসূচী আছে, এই কাৰ্যসূচীৰ সন্দৰ্ভত কিছু কথা সংবাদ মাধ্যমত অৱগত কৰিছে। আৰু অসম চৰকাৰে যিহেতু ছাউথ ইষ্ট এছিয়া বা আমাৰ গোটেই দক্ষিণ পূব ভাৰতৰ গেটৱে গুৱাহাটী, অসমখন মুখ্য প্ৰৱেশ দুৱাৰ। গতিকে অসমত যেতিয়া জাপানৰ প্ৰধানমন্ত্ৰী আহিব, জাপানৰ নিচিনা এখন অতি উন্নত ৰাষ্ট্ৰৰ যেতিয়া মুৰব্বী আহিব, নিশ্চিত ৰূপত অসম ইয়াৰ পৰা লাভান্বিত হ'ব। অসমৰ যিবিলাক যুৱক যুৱতী আছে, সেই যুৱক যুৱতীবিলাকে জাপানৰ লগত অসম চৰকাৰৰ বিভিন্ন ধৰণৰ MOU বা কিছু কোলাবৰেশ্যনত কাম হ'ব। গতিকে সেই গোটেই কথাবিলাক নিশ্চিত ৰূপত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সফল ভ্ৰমণ যাতে সম্পন্ন হয়, তাৰ কাৰণে আমাৰ চৰকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰস্তুতি চলাই আছে। গতিকে মই ভাবোঁ যে আমি অসমীয়া হিচাপে জাপানৰ নিচিনা এখন দেশৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সকলো আমি উদ্গ্ৰীৱ হৈ আছোঁ, আগ্ৰহী হৈ আছোঁ। আৰু নিশ্চিত ৰূপত
জাপান ভাৰতৰ সম্পৰ্ক আমাৰ আজিৰ দিনত যথেষ্ট ভাল, কূটনৈতিক সম্পৰ্কও ভাল, ব্যৱসায়িক বা অন্য যিবিলাক সম্পৰ্ক থাকে সেইবিলাক সম্পৰ্কও ভাল। আৰু অসমত যেতিয়া তেখেতৰ পদাৰ্পণ হ'ব নিশ্চিত ৰূপত অসমেতো লাভান্বিত হ'বই, সামগ্ৰিকভাৱে ভাৰতবৰ্ষৰ উত্তৰ পূবে ইয়াৰ পৰা নিশ্চিতভাৱে লাভ পাবৰ কাৰণে সক্ষম হ'ব। নিশ্চিত ৰূপত আমাৰ যি মূলা বাঢ়ে তাৰ দুপাদতে চিন। প্ৰথম কেবিনেটত মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো ঘোষণা কৰিলে বা কেবিনেটে সংকল্প লৈছে যে ভাৰতীয় জনতা পাৰ্টীয়ে 2026 চনৰ বিধানসভা নিৰ্বাচনত আমি যিসমূহ প্ৰতিশ্ৰুতি বা সংকল্প অসমৰ ৰাইজৰ যিমান তেওঁলোকৰ পৰা আমি পৰামৰ্শ পাইছোঁ, তেওঁলোকৰ পৰা যিবিলাক আমি ফিডবেক পাইছোঁ, তাৰ আধাৰত আমি সংকল্প পত্ৰ প্ৰস্তুত কৰিছোঁ। গতিকে নিশ্চিতভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যেতিয়া ৰাজনৈতিক ইচ্ছাশক্তি আমি দেখিবলৈ পাইছোঁ প্ৰথমখন কেবিনেটত, আৰু তেখেতে ঘোষণাও কৰিছে, গতিকে আমিও আশাবাদী যে পৰ্যায়ক্ৰমে সময়ভিত্তিক আৰু প্ৰাথমিকতাৰ আধাৰত প্ৰতিটো বিষয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সংকল্প পত্ৰত উল্লেখ কৰা এটা এটাকৈ আগবঢ়াই লৈ যাবৰ কাৰণে চেষ্টা কৰিব। এতিয়া আমাৰ চৰকাৰে এই বিষয়টো জানে যে যিমান চৰকাৰী ভূমি PGR, VGR, সংৰক্ষিত বনাঞ্চল, আমাৰ সাংস্কৃতিক আধ্যাত্মিক যিমান আমাৰ স্থান আছে, তাত যিসমূহ অবৈধ বেদখল হৈছে সেই অবৈধ বেদখলবিলাকক মুক্ত কৰাৰ বাবে চৰকাৰে বিগত সময়তো বিভিন্ন কঠোৰ পদক্ষেপ লৈছে। আৰু আপুনি যিহেতু আঙুলিয়াই দিছে গোটেই বিষয়টো আমি চৰকাৰৰ বিভাগীয় যি আছে বিষয়া বা বিভাগীয় মন্ত্ৰী আছে তেখেতলৈ আমি এই কথাটো আগবঢ়াই দিম। আৰু নিশ্চিতভাৱে আগন্তুক সময়ত এনেকুৱা আমাৰ জলাশয় হওক, নদী পাৰ হওক, সংৰক্ষিত বনাঞ্চল হওক বা আধ্যাত্মিক ধাৰ্মিক কেন্দ্ৰস্থল হওক, PGR, VGR হওক, চৰণীয়া পথাৰ হওক, এই গোটেইবিলাকৰ পৰা আমি আমাৰ উচ্ছেদ অভিযানটো শক্তিশালীভাৱে আগবঢ়াই লৈ যোৱাটো দলেও বিচাৰে আৰু চৰকাৰেও এই কামখিনি কৰিব বুলি তেখেতসকলে ইতিমধ্যে ঘোষণা কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।